নমস্কাৰ সিটি 18 সৈতে ষ্টুডিঅত মই ভাবহন্ত প্ৰথমে ব্ৰেকিং নিউজ কৰোনাত আক্ৰান্ত হৈ ৰাজ্যত আৰু দুজন লোক মৃত্যু মুখত পৰিছে আৰু এতিয়ালৈকে ৰাজ্যত 14 জন হৈছে কৰোনা আক্ৰান্ত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰভুদয়াল বিদৱটকা আৰু সুভাষ কলিতা নামৰ দুজন লোক নিহত হৈছে 78 বছৰ বয়সত মৃত্যু ঘটিছে প্ৰভুদয়াল আৰু 56 বছৰ বয়সত মৃত্যু ঘটিছে সুভাষ কলিতাৰ দুইগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ জনাব বিচাৰিছো কৰোনাত আক্ৰান্ত হৈ পুনৰ আন দুজন লোক মৃত্যুমুখত পৰিছে বৰ্তমানলৈকে ৰাজ্যত 14 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে প্ৰভুদয়াল বিদৱটকা আৰু সুভাষ কলিতা নামৰ দুজন লোক কৰোনাত আক্ৰান্ত হৈ মৃত্যু সাৱটি লৈছে 78 বছৰ বয়সত মৃত্যু ঘটিছে প্ৰভুদয়াল বিদৱটকাৰ আৰু 56 বছৰ বয়সত মৃত্যু ঘটিছে সুভাষ কলিতাৰ দুইগৰাকী পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি জনাইছো কিদৰে সমগ্ৰ ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে এই সংখ্যা আৰু শেহতীয়া খবৰ কৰোনাত আক্ৰান্ত হৈ পুনৰ মৃত্যুক আঁকোৱালি লৈছে আন দুজন লোকে আৰু ইয়াকে লৈ এতিয়ালৈকে অসমত কৰোনাত আক্ৰান্ত হৈ মৃত্যু সাৱটি লোৱা লোকৰ সংখ্যা হৈছে 14 জন আৰু শেহতীয়াকৈ আমি জনাইছো দুজন লোকৰ মৃত্যু ঘটিছে 78 বছৰীয়া প্ৰভুদয়াল বিদৱটকা আৰু 56 বছৰীয়া সুভাষ কলিতা এই দুইজন লোকে কৰোনাত আক্ৰান্ত হৈ এই দুইজন লোক চিকিৎসাধীন হৈ আছিল আৰু আজি কিছু সময় পূৰ্বে মৃত্যুক আঁকোৱালি লৈছে এই দুইজন লোকে আৰু দুইগৰাকী লোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু টুইটাৰ যোগে এই কথা জনাইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুগৰাকী লোকে মৃত্যুক আঁকোৱালি লোৱাৰ খবৰ জনাইছে আৰু লগতে তেওঁ এই দুইগৰাকী লোকৰ পৰিয়াললৈ টুইটাৰ যোগে তেওঁ সমবেদনা জ্ঞাপন কৰিছে আমি জনাই আছো আমি কিদৰে গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰোনা আক্ৰান্ত সংখ্যা যাৰ পৰিপ্ৰেক্ষিতত পুনৰ লকডাউন ঘোষণা কৰিবলৈ বাধ্য হৈছে আচলতে চৰকাৰ আৰু আজিৰ দিনটো আমি শেহতীয়া খবৰ জানিবৰ চেষ্টা কৰিম যিহেতু নতুন খবৰ কেইবাটাও আহিছে দুগৰাকী লোক মৃত্যুমুখত পৰিছে আৰু সমান্তৰালভাৱে যিহেতু গুৱাহাটী মহানগৰীৰ মন্ত্ৰী বিধায়কৰ আৱাসগৃহৰ ক্ষেত্ৰতো যিহেতু ভাবুকি আহিছে আক্ৰান্ত হৈছে বিধায়ক কেইবাগৰাকী বিধায়ক ৰাজু বৰুৱা আছে আমাৰ সৈতে আপোনপটীয়া সম্প্ৰচাৰ আৰু লগতে আছে আমাৰ আন এগৰাকী সাংবাদিক ঋত্বিক কৌশিক আমি দুয়োৰে পৰা শেহতীয়া খবৰ জানিবৰ চেষ্টা কৰিম প্ৰথমে ৰাজু বৰুৱা আপোনাৰ কাষলৈ আহিছো কি খবৰ আছে আপোনাৰ হাতত যেহেতু বিধায়ক আৱাসৰ লৈ শেহতীয়াকৈ প্ৰশ্ন উত্থাপন হৈছে যেহেতু বিধায়কো আক্ৰান্ত হৈছে শেহতীয়াকৈ কি জনাব এই সন্দৰ্ভত আপোনাৰ হাতত কি খবৰ আছে ইভা চাওক এই সময়খিনি যথেষ্ট স্পৰ্শকাতৰ হৈ পৰিছে আৰু এই সময়খিনি যদি আমি চাওঁ তেনেহ'লে সজাগ আৰু সচেতন যদি আমি হোৱা নাযায় তেনেহ'লে কৰোনাৰ যি মহামাৰী আছে সেই কৰোনা মহামাৰীয়ে সমগ্ৰ ইতিমধ্যেই যদি চোৱা যায় তেনেহ'লে গুৱাহাটী মহানগৰী যথেষ্ট আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু আপুনি যিটো প্ৰশ্ন ইতিমধ্যে কৰিছে যে বিধায়ক আৱাসত ইতিমধ্যে বিধায়ক প্ৰথমতে কৃষ্ণেন্দু পাল তেওঁ আক্ৰান্ত হৈছিলে আৰু তাৰপিছতে নাৰায়ণ ডেকা বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা বিজেপি বিধায়ক তেওঁ জ্বৰ আৰু জ্বৰত আৰু তাৰ লগতে তেওঁ গাৰ বিষত ভুগি আছিলে আৰু তাৰপিছতেই তেওঁ সোৱাব টেষ্ট কৰাবলৈ দিছিলে আৰু তেওঁৰ কণমানি কন্যাগৰাকী তেওঁৰো জ্বৰ হৈ আছিলে তাৰ বাবে সোৱাব টেষ্ট কৰা হৈছিলে আৰু তাৰ লগতে তেওঁৰ লগত থকা 13 জন লোকক ইতিমধ্যে সোৱাব টেষ্ট কৰা হৈছে যদিও সকলোৰে এতিয়ালৈকে তাৰ ফলাফল অহা নাই কিন্তু নাৰায়ণ ডেকা আৰু তেওঁৰ কন্যাক কালি নিশা আমি যদি যিটো খবৰ আমি লাভ কৰিছোঁ যে 10 বজাত নিশা 10 বজাত তেওঁলোকক বিধায়ক আৱাসৰ যিটো তেওঁলোকৰ চৰকাৰী বাসগৃহ আছিলে সেই বাসগৃহৰ পৰা লৈ যোৱা হৈছে আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁলোকক ভৰ্তি কৰোৱা হৈছে আৰু নাৰায়ণ ডেকা যেতিয়া আক্ৰান্ত হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ প্ৰশ্ন বিশেষকৈ বিৰোধীয়ে প্ৰশ্ন সেয়া উত্থাপন কৰিছে যে কণ্টেইনমেণ্ট জোন কি কাৰণত এতিয়ালৈকে বিধায়ক আৱাসটো সেই নাৰায়ণ ডেকাৰ যিটো আৱাস আছিলে সেই আৱাসটো কি কাৰণত কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা নাই কাৰণ ইয়াৰ পূৰ্বতে যদি চাওঁ বিভিন্ন স্থানত আমি সেয়া দেখিছোঁ গুৱাহাটী মহানগৰীৰ যে এটা বিশেষ এৰিয়া তেনেধৰণে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হয় তাৰ বাবে আলাই আথানিৰ সন্মুখীন হয় অন্যান্যসকল কিন্তু এগৰাকী বিধায়কৰ ক্ষেত্ৰত এই প্ৰশ্নটো উঠিছে লগতে বিৰোধীয়েও সেই প্ৰশ্নটো কৰিছে যে খেনুক দেখি ৰন্ধা বঢ়া বা খেনুক দেখি দুৱাৰ মৰাৰ যিটো নীতি সেই নীতিটো ক'ৰবাত প্ৰশাসনে কৰিছে নেকি বা স্বাস্থ্য বিভাগে কৰিছে নেকি এগৰাকী বিধায়কৰ ক্ষেত্ৰত তেনেধৰণে শিথিলতা ইমান কিয় বুলি তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে কাৰণ সেইগৰাকী
বিধায়ক নাৰায়ণ ডেকা এই কেন্দ্ৰত কাৰ কাৰ সংস্পৰ্শলৈ আহিছিলে তাৰ কিছু কথা ইতিমধ্যে আহি পৰিছে যদি তেওঁৰ লগত থকা যিসকল লোক আছে সেই লোকসকল কাৰণ বিধায়ক আৱাসৰ ভিতৰত আমি দেখিছোঁ যে দুখনকৈ দোকান থাকে সেই দোকান পোহাৰবোৰ খোলা থাকে গতিকে সেই দোকানবোৰলৈ তেওঁলোক গৈছিল নেকি তেওঁলোক সংস্পৰ্শলৈ আহিছিল নেকি আৰু তাৰ লগতে আৰু এটা প্ৰশ্ন আহে যে মন্ত্ৰী আৱাসত থকা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস তেওঁ ইতিমধ্যে স্বাব টেষ্ট কৰাইছিলে যদিও তেওঁৰ নিগেটিভ আহিছে কিন্তু তেওঁৰ লগত থকা দেহৰক্ষী ইতিমধ্যে প্ৰায় 15 দিনৰ পূৰ্বে তেওঁক পজিটিভ পোৱা গৈছিলে কোভিড পজিটিভ হৈছিলে গতিকে সেই ক্ষেত্ৰত এই মানুহবোৰ কেনেবাকৈ ইজন সিজন সংস্পৰ্শলৈ আহিছিল নেকি তেনেকুৱা বহু প্ৰশ্ন ইতিমধ্যে উত্থাপন কৰিছে বিৰোধীয়ে আৰু বিৰোধীয়ে এই ক্ষেত্ৰত এটা কথা কৈছে যে বা তেওঁলোকে প্ৰশ্ন তুলিছে যে আচলতে বিধায়কৰ ক্ষেত্ৰত বা শাসকীয় বিধায়ক হোৱাৰ বাবে নাৰায়ণ ডেকাৰ বাসগৃহ এতিয়ালৈকে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা নাই নেকি কিন্তু অৱশ্যে আজি যেতিয়া আমি বিধায়ক আৱাসলৈ গৈছিলোঁ প্ৰথম অৱস্থাত আমি নাৰায়ণ ডেকাৰ বাসগৃহলৈকে আমি যাব পাৰিছিলোঁ কিন্তু যেতিয়া আমি উভতি আহিছোঁ তেতিয়া তাত কিছু নিয়ম বান্ধি দিয়া হৈছে যে তাত স্পেচিয়েল পাছ বিশেষ পাছ যদি ব্যৱস্থা নাথাকে বিশেষ অনুজ্ঞাপত্ৰ যদি নাথাকে তেনেহ'লে বিধায়ক আৱাসত প্ৰৱেশ কৰিবলৈ দিয়া কাকো নহ'ব গতিকে এই সময়ছোৱাত এনেধৰণৰ বহুত প্ৰশ্ন আহিছে আৰু আপুনি কোৱাৰ দৰে যে বিধায়ক লাহে লাহে সংক্ৰমিত হ'বলৈ আৰম্ভ কৰিছে বিধায়কৰ গাত দেখা গৈছে বা সন্মুখৰ পৰা যিসকলে যুঁজ দি আছে সেইসকলৰ মাজত এনেধৰণে কোভিড আক্ৰান্ত হোৱা আমি দেখিছোঁ বা চিকিৎসা কৰ্মীয়ে হওক বা তাৰ লগতে আৰক্ষীয়ে হওক বা সংবাদকৰ্মীয়ে আপুনি লাইনত থাকক হয় সন্মুখৰ পৰা যিসকলে যুঁজ দি আছে শেহতীয়াকৈ আচলতে উদ্বেগজনকভাৱে তেওঁলোক আক্ৰান্ত হোৱা দেখা পোৱা গৈছে যিটো ঋত্বিক কৌশিক আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত এবাৰ ঋত্বিকৰ সৈতে কথা পাতিবৰ চেষ্টা কৰিম ঋত্বিক দেখা পোৱা গৈছে বিধায়কৰ ক্ষেত্ৰত আচলতে যি প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে কেৱল বিধায়কৰ ক্ষেত্ৰতে নহয় শেহতীয়াকৈ সংখ্যা যিমানে বৃদ্ধি পাইছে আক্ৰান্ত এই সমগ্ৰ যিটো ব্যৱস্থা যিখন যুঁজ আমি দি আহিছিলোঁ ক'ৰবাত যেন সুৰুঙা আছে কাৰণ শেহতীয়াকৈ কেইবাটাও বিসংগতি বা কিছুমান বেমেজালি দেখা পোৱা গৈছে সেয়া লাগিলে কৰোণাত আক্ৰান্ত হোৱাৰ ফলাফলেই হওক বা কোৱাৰেণ্টাইন কৰাৰ ক্ষেত্ৰতে হওক বিভিন্ন বিষয়লৈ আচলতে কিছু এতিয়া লাহে লাহে যেন কিছু সুৰুঙা দেখিবলৈ পোৱা গৈছে এই সমগ্ৰ প্ৰক্ৰিয়াটোত ৰাজু হয় ঋত্বিক আপোনাৰ কাষলৈ আহিছোঁ ইভা চাওক সুৰুঙাৰ কথা মই ক'ব লাগিব কাৰণ সুৰুঙা বহুকেইটা আছে বহুখিনি বেমেজালি আমি দেখিব পাইছোঁ যিহেতু গুৱাহাটীত প্ৰায় 100ৰ পৰা 200 গড়ে ৰোগী আক্ৰান্ত হৈছে পজিটিভ পাই আছে আৰু যিসকলক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিছে তাত বহু এনেধৰণৰ আছে যাৰ প্ৰথমতে কোৱা হৈছিল নিগেটিভ কিন্তু পিছত আকৌ তেওঁলোকক পজিটিভ হিচাপে লৈ যোৱা হৈছিল কিন্তু সেই সময়ছোৱাত তেওঁলোকে আন মানুহৰ লগত সংস্পৰ্শলৈও আহিছিল যাৰ কাৰণে সেইটো সংক্ৰমণ বৃদ্ধি পোৱাৰ সন্দেহ কৰিব পাৰি কিন্তু আন এটা গুৰুত্বপূৰ্ণ বিষয় মই ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ সেইটো হ'ল যে যি ফ্ৰণ্টলাইন ৱাৰিয়ৰ আছে সেই ফ্ৰণ্টলাইন ৱাৰিয়ৰখিনি এতিয়া আক্ৰান্ত হ'বলৈ লৈছে খুদ মহানগৰ আৰক্ষীতে প্ৰায় 83 গৰাকী আৰক্ষীৰ লোক বৰ্তমান সময়লৈকে আক্ৰান্ত হৈছে যিসকলে সৰু সজাই হওক বা বিভিন্ন যান বাহন আৰক্ষীৰ লোক হওক হোম গৃহৰক্ষী জোৱান হওক বা আন বেটেলিয়নৰ জোৱান হওক তেওঁলোকে ইয়াত আক্ৰান্ত হ'বলগীয়া হৈছে অধিকাংশই সৰু সজাই যি স্ক্ৰিনিং চেণ্টাৰ আছে সেই স্ক্ৰিনিং চেণ্টাৰত তেওঁলোকে কৰ্তব্য কৰাৰ সময়ত তেওঁলোকে আক্ৰান্ত হৈছে কিন্তু দেখা গৈছে আজিও পাণবজাৰ আৰক্ষী থানাৰ চৌহদত দুটাকৈ বেৰেকত য'ত বিভিন্ন আৰক্ষী বিষয়াসকলৰ লগত নিৰাপত্তাৰক্ষী হিচাপে থকা 4 গৰাকী আৰক্ষীৰ বেটেলিয়নৰ লোক পজিটিভ হৈছে যান বাহন আৰক্ষীৰ এগৰাকী লোক তাত পজিটিভ হৈছে মুঠ 5 গৰাকী পাণবজাৰ আৰক্ষীয়ে থানা চৌহদত থকা লোকেই তাত পজিটিভ পোৱা গৈছে যিসকলক পৰৱৰ্তী সময়ত চিকিৎসাৰ বাবে তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু সমান্তৰালভাৱে পাণবজাৰ বেৰেকত থকা প্ৰায় 14 জন লোকক সৰু সজাইলে কোৱাৰেণ্টাইনৰ কাৰণে লৈ যোৱা হৈছে তাত তেওঁলোকক প্ৰথমতে স্বাব পৰীক্ষা কৰা হ'ব স্ক্ৰিনিং কৰা হ'ব আৰু তাৰপিছত তেওঁলোকক কোৱাৰেণ্টাইন কৰা হ'ব স্বাবৰ ৰিজাল্ট নহা পৰ্যন্ত কিন্তু এই গোটেই বিষয়টোত কিছু সময় পূৰ্বে আমি আৰক্ষী আয়ুক্তৰ লগত কথা পাতিছিলোঁ আয়ুক্তই কৈছে যে এইটো এটা বৰ তেওঁলোকৰ কাৰণে চিন্তনীয় বিষয় কাৰণ মহানগৰ আৰক্ষীৰ সংখ্যা কম আৰু এই সময়ত 83 জনকৈ লোক আৰু যিটো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে হয়তো আজি নিশা বা কাইলৈৰ ভিতৰত সেইটো চেঞ্চুৰী পাৰ কৰিব কৰোনা পজিটিভ আৰক্ষীৰ লোকে মহানগৰ আৰক্ষীতে 83 কিন্তু অসম আৰক্ষী হেডকোৱাৰ্টাৰ বা ৰাজ্যৰ বিভিন্ন জিলাসমূহতো এতিয়া 1-2জনকৈ আৰক্ষীৰ লোক কৰোনাত আক্ৰান্ত হৈছে যোনটো চিন্তনীয় বিষয় কাৰণ আৰক্ষীৰ লোকসকল সততে সন্মুখত থাকে তেওঁলোকে ৰাজপথত থাকি তেওঁলোকে কৰ্তব্য কৰে কৰোনাৰ ৰোধৰ ক্ষেত্ৰত তেওঁলোকে অন্যতম যি
যোদ্ধা আৰক্ষীৰ লোকসকল তেওঁলোক এতিয়া আক্ৰান্ত হ'বলৈ লৈছে আৰু আৰক্ষীৰ ফালৰ পৰাও যি যাৱতীয় ব্যৱস্থা বিশেষকৈ যান বাহন আৰক্ষীৰ ক্ষেত্ৰত যিহেতু তেওঁলোকে ৰাজপথত থাকে একেবাৰে সন্মুখত তেওঁলোকে থাকে যান বাহন আৰক্ষীক ফেচ চিলৰ ব্যৱস্থা কৰিছে তেওঁলোকক ফেচ চিল দিয়াৰ ব্যৱস্থা কৰিছে কিন্তু আন এটা কথা হ'ল যে যেতিয়া এজন ৰোগী বা এটা বেৰেকত এজন পজিটিভ পোৱা যায় তেন্তে সমগ্ৰ বেৰেকটোৰ লোকসকলক তেওঁলোকক কোৱাৰেণ্টাইন কৰা হয় তেওঁলোকক সোৱাব পৰীক্ষা কৰা হয় এই ক্ষেত্ৰত এতিয়া আৰক্ষীৰ কাৰণে এটা বিপদৰ হৈছে কাৰণ বৃহৎ সংখ্যক আৰক্ষী এনেধৰণে এতিয়া কোৱাৰেণ্টাইনত থাকিব লগা হৈছে যাৰ কাৰণে এতিয়া মহানগৰ আৰক্ষীয়ে গড়লিয়াত এটা নিজাববীয়াকৈ কোৱাৰেণ্টাইন চেণ্টাৰ নিৰ্মাণ কৰি আছে য'ত আৰক্ষীৰ লোকসকলক কোৱাৰেণ্টাইন কৰিব পৰা যাব আৰু এই গোটেই বিষয়টোত আৰক্ষীৰ লোকেই নহয় যোৱাকালিও আমি দেখিছিলোঁ ভাৰতীয় সেনাৰ 52জন লোক ইয়াত আক্ৰান্ত হৈছিল যিখিনি দেশৰ বিভিন্ন স্থানৰ পৰা ৰেল যোগে ইয়ালৈ আহিছিল আৰু বিভিন্ন স্থানত তেওঁলোকে কৰ্তব্যলৈ যোৱা কথা আছিল কিন্তু সেই গোটেই দলটোৰ 52জন লোক ৰাজনীতিক আপোনালোক দুইজনকে এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আৰু এয়া আছিলে গুৱাহাটী মহানগৰীৰ শেহতীয়া খবৰ আমি জনাইছোঁ যিহেতু আমাৰ সাংবাদিকসকল বিভিন্ন স্থানত আছে আৰু আমি জনাইছোঁ কিদৰে উদ্বেগজনকভাৱে আচলতে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে আৰু এবাৰ চিন্তনীয় বিষয়টো হৈছে সন্মুখৰ পৰা থাকি যিসকলে আচলতে এই যুঁজত অৱতীৰ্ণ হৈ আছিল সেয়া চিকিৎসকেই হওক বা আৰক্ষীৰ লোকেই হওক বা সংবাদ মাধ্যমৰ লোক হওক শেহতীয়াকৈ এইসমূহ সন্মুখত থাকি যিসকলে এই যুঁজ দি আছিল তেওঁলোক আক্ৰান্ত হোৱা বিষয়টো আচলতে স্বাভাৱিকতে সকলোকে চিন্তিত কৰি তুলিছে আৰু ইফালে আজি গুৱাহাটী মহানগৰীত দিছপুৰ আৰক্ষীয়ে জব্দ কৰিলে এখন এম্বুলেন্স এই এম্বুলেন্সৰ ভিতৰত ৰোগী নহয় ওলাল কুকুৰা ৰঙালাও ভাত কেৰেলা আৰু কটকী নেমু ভৰ্তি বস্তা এৰি পলাল এই এম্বুলেন্সৰ থকা চালক আৰু অন্যান্য লোক মহামাৰী কৰোনাৰ মাজত ইফালৰ পৰা সিফালে অহৰহ ৰোগী কঢ়িয়াই এম্বুলেন্স চালকসকলে নিজৰ দায়িত্ব পালন কৰি থকাৰ সময়তে মহানগৰী গুৱাহাটীত ওলাল এখন বিশেষ এম্বুলেন্স এই এম্বুলেন্সখন দেখি আপোনালোকে ভুল নকৰিব যে কৰোনা ৰোগী বা কোনো ৰোগীক কঢ়িয়াবলৈ এইখন ইয়াত ৰাখি থোৱা হৈছে তেনে মুঠেই নহয় এই এম্বুলেন্সখনত আছে এবিধ বিশেষ সামগ্ৰী হয় এইখন এখন বিশেষ এম্বুলেন্স যদি ইয়াৰ ভিতৰত কৰোনা আক্ৰান্ত ৰোগী আছে বুলি ভাবিছে তেন্তে আপুনি ভুল ভাবিছে এম্বুলেন্সৰ দৰ্জা খুলিলে ওলাই পৰিব আচল ৰহস্য চাওক কোনো ৰোগী নহয় ভিতৰত আছে শাক-পাচলি মাছ মাংস লকডাউনৰ সময়তো গুৱাহাটীত এনেধৰণে একাংশ অসাধু চক্ৰই চলাইছে ব্যৱসায় ৰব আছে কুকুৰাও পুনৰ এবাৰ চাওক কি কি আছে ভিতৰত ৰঙালাও ভাত কেৰেলা জলকীয়া নহৰু আৰু যে কটকী ৰাস্তাত পৰি থকা সৌ যে নেমুৰ বস্তাটো দেখিছে সেয়াও আছিল এম্বুলেন্সৰ ভিতৰতে বৃহস্পতিবাৰে পুৱাই গণেশগুৰিত এই এম্বুলেন্সৰ ভিতৰত লকডাউনৰ মাজতে বজাৰ বহাইছিল একাংশই খবৰ পোৱা মাত্ৰকে আহি উপস্থিত হ'ল দিছপুৰ আৰক্ষী আৰক্ষীৰ বাহন দেখা মাত্ৰকে এম্বুলেন্সৰ চালকসহ আটাইবোৰ পলায়ন কৰে ঘটনাস্থলীৰ পৰা গোপনীয়ভাৱে খবৰ পোৱা গৈছিল যে এখন এম্বুলেন্সৰ ভিতৰত কিছুমান মাছ মাংস চব্জি কিবা বিক্ৰী কৰি ৰখা বুলি খবৰ পাইছিলোঁ আৰু এতিয়া আমি আহিলোঁ পাৰ্টিলৈ আহিলোঁ আৰু দেখোঁ যে আমাক দেখি ইতিমধ্যে মানুহবিলাক পলাইছে কিন্তু এম্বুলেন্সৰ ভিতৰত চব্জি কিছুমান পোৱা গৈছে যিহেতু লকডাউন চলি আছে লকডাউনত তেওঁলোকে তেনেকুৱা কোনো ধৰণৰ বস্তু বিক্ৰী কৰিব নোৱাৰিব তেতিয়া এম্বুলেন্সৰ ভিতৰত গতিকে এইটো আমি এতিয়া চিজ কৰি লৈ যাম AS01JC 8718 নম্বৰৰ এই এম্বুলেন্সখনৰ চালক অৱনী দাস এম্বুলেন্সখনৰ স্বত্বাধিকাৰী লোহিত দাস চাওক এম্বুলেন্সখনৰ নাই কোনো ইঞ্চুৰেঞ্চ নাই কোনো বৈধ নথিপত্ৰ দিছপুৰ আৰক্ষীয়ে এম্বুলেন্সসহ আটাইবোৰ সামগ্ৰী জব্দ কৰাৰ লগতে চলাই আছে তদন্ত কেমেৰা পাৰ্চন বিপ্লৱৰ সৈতে গুঞ্জন কলিতা আৰু ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এণ্টাৰ দিনটোৰ সকলো গুৰুত্বপূৰ্ণ আৰু শেহতীয়া খবৰেৰে চিটি 18 অব্যাহত থাকিব এটা বিৰতিৰ পাছত
মাইথন DMT উদিছে বিৰতিৰ পাছত আপুনি চাই আছে City 18 City 18ত এবাৰ ক'বলৈ লৈছো লকডাউনে আমনি কৰা এজন বিধায়কৰ কথা কামৰূপ মহানগৰ জিলাৰ বিধায়কজনে ভংগ কৰিছে লকডাউন এখন বাইকত উঠিল দুজন আৰোহী উপলুঙা কৰিলে কৰোনা বিৰোধী সজাগতা লকডাউন ভাল নোপোৱা বিধায়ক হাতত ছাতি লৈ বাইকৰ পিছফালে উঠি চফৰ বিধায়কৰ সাহসীয় দলৰ বিধায়কে ভৰিৰে মোহাৰিলে চৰকাৰী নীতি নিয়ম প্ৰচণ্ড বৰষুণৰ মাজে মাজে তীব্ৰবেগী বাইকত লং পেণ্ট কোচাই ছাতি লৈ যাত্ৰা কৰা কোনো এইগৰাকী জনপ্ৰতিনিধি এওঁ পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা মহামাৰী কৰোনা সংহাৰৰ বাবে সমগ্ৰ কামৰূপ মহানগৰ জিলাত বলবৎ হৈ আছে কঠোৰ লকডাউন তাৰ মাজতে লকডাউন ভংগ কৰি দেখুৱাই দিলে বিধায়ক কলিতাই সম্প্ৰতি ৰাজ্যত এখন বাইকত দুজন আৰোহী উঠাত নিষেধাজ্ঞা আৰোপ কৰি থৈছে পৰিবহণ বিভাগে কিন্তু নাই এওঁ ভাল পোৱা নাই এখন বাইকত দুজন আৰোহী মূৰত নাই হেলমেট গল্পতা ৰূপে মাস্ক ব্যৱহাৰ কৰিছে বাইক চালকজনে এইবাৰ চাওক আন এক দৃশ্য যতেই মানুহ লগ পাইছে তাতেই বাৰ্তালাপ কৰি গৈছে বিধায়কজনে কিন্তু অধিকাংশ লোকৰ মুখতেই নাই মাস্ক নাই সামাজিক দূৰত্ব এইবাৰ চাওক বিধায়ক কলিতাৰ হাংগু পাংগুসকলক এখন বাইকত দুজনকৈ আৰোহী কোনো এজনৰো মুখত নাই মাস্ক আইন প্ৰণেতাজনেই যেতিয়া আইন ভংগ কৰে ৰাইজক সজাগ কৰাজনেই যেতিয়া সজাগ নহয় তেতিয়া কি হ'ব পাৰে বাৰু সাধাৰণ প্ৰজাৰ বুজাজনেহে বুজিব এইবোৰ কথা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ধেমাজিৰ চিচিবৰ গাঁৱৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ানক দুৰ্ঘটনা গেলুৱা নৈ ৰেলিংবিহীন দলঙৰ পৰা বুৱতী নৈত পৰিল ছুইফট ডিজায়াৰ গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় মাতৃকন্যাক নদীত সন্ধানহীন হৈ আছে এতিয়াও পিতৃ আন এগৰাকী কন্যা আৰু চালক মাতৃকন্যাক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে SDRFৰ উদ্ধাৰ অভিযান অব্যাহত আছে চিলাপথাৰলৈ এখন বিয়ালৈ গৈছিল এই পৰিয়ালটো আৰু বিয়ালৈ যোৱা অৱস্থাতে এনেদৰে আমি জনাইছো কিদৰে দলঙৰ পৰা পৰিছে বুৱতী নৈত ছুইফট ডিজায়াৰখন গাড়ীৰ ভিতৰৰ পৰা ইতিমধ্যে মাতৃকন্যাক উদ্ধাৰ কৰা হৈছে মাতৃকন্যাক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে কিন্তু এতিয়াও সন্ধানহীন হৈ আছে বাহনৰ চালক পিতৃ আৰু আন এগৰাকী কন্যা আৰু ইতিমধ্যে পিতৃ আৰু বাহনৰ চালক লগতে আনগৰাকী কন্যাৰ সন্ধানত SDRFৰ উদ্ধাৰ অভিযান অব্যাহত আছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সন্ধান লাভ কৰা নাই তাৰ বিপৰীতে আমি জনাইছো মাতৃ আৰু কন্যাক উদ্ধাৰ কৰি ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে পৰা লীলাবাইৰ পৰা গাড়ীখন আহি আছিলে বুলি এখন ছুইফট ডিজায়াৰ গাড়ী প্ৰায় 11 বজামানত এই ঘটনাটো ঘটিছে এই নদীখনত মানে ৰেলিং ভাগি গাড়ীখন নদীত পৰি গ'ল তাৰে 5জন আছিল গাড়ীখনত লোক 5জনৰ 2জন ইতিমধ্যে উদ্ধাৰ হৈছে আৰু 3জন ইতিমধ্যে এই নদী গাড়ীৰ ভিতৰতে সোমাই আছে SDR বা NDR বাহিনীয়ে ইতিমধ্যে তেখেতলোকক বিচাৰ নদীত ডুব মাৰি বিচাৰি আছে কিন্তু এতিয়ালৈকে পাবলৈ সক্ষম হোৱা নাই পৰৱৰ্তী খবৰলৈ আহিছো কৰোনাৰ শেহতীয়া খবৰ ভাৰতত ভয়ংকৰ হাৰত বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা 6 লাখৰ ঘৰ অতিক্ৰম কৰোনা আক্ৰান্তৰ সংখ্যাই 6,04,641 জন কৰোনাত আক্ৰান্ত বৰ্তমানলৈকে কৰোনাৰ প্ৰাণ লৈছে 17,834 জন লোকৰ বিগত 24 ঘণ্টাতে 434 জন লোকৰ মৃত্যু হৈছে এদিনত 19,148 জন লোক কৰোনাত আক্ৰান্ত হৈছে ৰাজ্যৰ কৃষিভূমি পুঁজিপতিক সমজাই দিয়াৰ এক ভয়ংকৰ ষড়যন্ত্ৰ ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত লৈ খিলঞ্জীয়াৰ কৃষিভূমি পুঁজিপতি বনিয়াৰ হাতত সমজাই দিয়াৰ এক আত্মঘাতী ষড়যন্ত্ৰত লিপ্ত হৈছে ৰাজ্য চৰকাৰ কৰোনাই বিধ্বস্ত কৰা অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে উদ্যোগীকৰণৰ নামত ৰাজ্যৰ কৃষিভূমি মুক্ত হস্তে পুঁজিপতি বনিয়াৰ হাতত গতাই দিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ 29 জুনত অনুষ্ঠিত কেবিনেট বৈঠকত জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান দিয়া চৰকাৰখনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত কেবিনেটৰ সিদ্ধান্ত মতে কৃষিভূমিত উদ্যোগ স্থাপনৰ বাবে এতিয়াৰ পৰা নালাগে চৰকাৰ অনুমতি স্লেভ ডিক্লেৰেশ্যন ফৰ্মৰ জৰিয়তে যিকোনো লোকে কৃষিভূমি স্থাপন কৰিব পাৰিব ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ কেৱল উদ্যোগ বিভাগক এখন আবেদন দি যিকোনো লোকে কৃষিভূমিত উদ্যোগ স্থাপন কৰিব পাৰিব
3 বছৰলৈ দিব নালাগে কোনো অনুমতি, ল'ব নালাগে কোনো অনুমতি, কোনো অনুজ্ঞাপত্ৰ। ইয়াৰ বাবে কৃষিভূমিক ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰাৰ বাবেও নালাগে কোনো অনুমতি। এই সিদ্ধান্তক ঐতিহাসিক সিদ্ধান্ত আখ্যা দি চৰকাৰে দৰিদ্ৰ আৰ্থিকভাৱে পিছপৰা কৃষক ৰাজ্যলৈ মাতি আনিছে অশনি সংকেত। ইয়াৰ জৰিয়তে পুঁজিপতি বনিয়া আৰু লাভখোৰ একাংশ ব্যৱসায়ীয়ে অসমৰ কৃষিভূমি দখল কৰাৰ পথ সুগম হৈ পৰিছে। কি হ'ব চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ ফলত? পানীৰ দৰত কৃষিভূমি কিনি ল'ব পাৰিব পুঁজিপতিয়ে। খিলঞ্জীয়া ভূমিৰ অধিকাৰ সম্পূৰ্ণ নাইকিয়া হ'ব, ঘৰতে অঘৰী হ'ব খিলঞ্জীয়া। লেণ্ড প্ৰিমিয়াম দিব নালাগে উদ্যোগীসকলে, যাৰ ফলত ৰাজহ হেৰুৱাব ৰাজ্য চৰকাৰে। যিকোনো প্ৰকাৰৰ মাটি ঔদ্যোগিকৰণৰ নামত কিনিব পাৰিব। খেতি মাটি, বস্তি মাটি, সকলো ধৰণৰ মাটি কিনিব পাৰিব। কৃষিভূমি ঔদ্যোগিক ভূমি হ'লে বৃদ্ধি হ'ব মাটিৰ খাজনা। খাজনা বৃদ্ধি হ'লে ৰামটাঙোন পৰিব সৰ্বসাধাৰণৰ মূৰত। চৰকাৰৰ এই সিদ্ধান্ত কৃষক বিৰোধী নহয় বুলি মন্তব্য কৰিলে এইবাৰ বিজেপি নেতা সুভাষ দত্তই। ক্ষুদ্ৰ মজলীয়া উদ্যোগৰ বাবেহে এই নীতি প্ৰযোজ্য হ'ব, যাৰ বাবে কম পৰিমাণৰ ভূমি ব্যৱহাৰ হ'ব। বহিৰাজ্যৰ পৰা অসমলৈ ঘূৰি অহা যুৱকৰ সংস্থাপনৰ বাবে চৰকাৰে লৈছে এই পদক্ষেপ। এইখন চৰকাৰ যেনেকৈ অসমৰ কৃষক ৰাইজৰ স্বাৰ্থত এইখন চৰকাৰে যেনেকৈ কাম কৰিছে, ঠিক তেনেকৈ অসমত উদ্যোগ প্ৰতিষ্ঠানবিলাক স্থাপন কৰাৰ কাৰণে আমাৰ চৰকাৰখনে কিন্তু সমানে চেষ্টা কৰিছে। আৰু এই এমেণ্ডমেণ্টটো বৃহৎ উদ্যোগৰ কাৰণে নহয়, এইটো হেভি ইণ্ডাষ্ট্ৰীৰ কাৰণে নহয়। এই এমেণ্ডমেণ্টটো হৈছে বা এই যিটো এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম হৈছে, এইটো MSMEৰ কাৰণে, এইটো ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ কাৰণে। আৰু ৰাইজৰ আগত এই কথা বতৰাবিলাক লৈ বিভ্ৰান্তি সৃষ্টি কৰিব নাপায় নহয়। কাৰণ এতিয়া যদি ইয়াত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ যদি স্থাপন নহয়, এই আমাৰ যুৱক যুৱতীসকলে ক'ত সংস্থাপন পাব? আজি কেৰালাৰ পৰা যিবিলাক ঘূৰি আহিছে, তামিলনাডুৰ পৰা যিবিলাক ঘূৰি আহিছে, বা আজি আমাৰ মহাৰাষ্ট্ৰৰ পৰা যিসকল ঘূৰি আহিলে, এইসকলেতো তাত গৈতো MSMEতে কাম কৰি আছে। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে এতিয়া চিন্তা কৰিছে ইয়াত যাতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ যাতে স্থাপন হয়। আমাৰ ৰাজ্যখনৰ যিটো GSDP, এই GSDPত এটা গুৰুত্বপূৰ্ণ অৱদান আছে আমাৰ MSME ছেক্টৰৰ। আৰু ৰাজ্যখনত আমাৰ 1%হে হেভি ইণ্ডাষ্ট্ৰী। আমাৰ অসমত বৰ্তমানলৈকে যিমানখিনি গৰু উদ্যোগ আছে, গৰু হেভি ইণ্ডাষ্ট্ৰীৰ ভিতৰত মাত্ৰ 1%। আৰু এই 1% উদ্যোগ ৰাজহুৱা খণ্ডত আছে। আৰু এতিয়া আমাৰ ৰাজ্যখনত যেতিয়া এটা ঔদ্যোগিক বাতাবৰণ এটা সৃষ্টি হয় বা চৰকাৰখনে যেতিয়া উদ্যোগ স্থাপনৰ কাৰণে ভাল কিবা এটা কৰিবৰ কাৰণে চেষ্টা কৰে, তেতিয়া এনেকুৱা ধৰণৰ অপপ্ৰচাৰবিলাক আৰম্ভ কৰে। গতিকে আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, আমাক ৰাজ্যখনত উদ্যোগ লাগে। আৰু উদ্যোগ MSME ছেক্টৰত হওক, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থাপন হওক, যাতে কম মাটিত এই উদ্যোগবিলাক স্থাপন কৰিব পাৰে। আৰু এইটো একদম অতি স্পষ্ট যে কেবিনেট মেমৰেণ্ডাম যিখন কৰিছে, এই কেবিনেট মেমৰেণ্ডামত এইটো ক্ষুদ্ৰ উদ্যোগ আৰু কম মাটিৰ কাৰণে সেই কথা বতৰাখিনি ইয়াত আহিছে। আগবাইছো পৰৱৰ্তী খবৰলৈ অন্য এক প্ৰসংগলৈ আহিছো। দিল্লীত চৰকাৰী গৃহ এৰিবলৈ প্ৰিয়ংকা গান্ধীক নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ। লুধি ৰোডত থকা চৰকাৰী আৱাস এৰিবলৈ প্ৰিয়ংকা গান্ধীলৈ জাননী প্ৰেৰণ কৰা হৈছে। এমাহৰ ভিতৰত ঘৰ এৰিবলৈ জাননী প্ৰিয়ংকা গান্ধীক। কিছুদিন পূৰ্বে প্ৰিয়ংকা গান্ধীৰ SPG নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল কেন্দ্ৰই। কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়ম মতে SPG নিৰাপত্তা নথকা লোকক দিয়া নহয় চৰকাৰী আৱাস গৃহ। 1997 চনত প্ৰিয়ংকা গান্ধীক লুধি ৰোডত চৰকাৰী আৱাস আবণ্টন দিয়া হৈছিল। পুনৰবাৰ জনাইছো, দিল্লীত চৰকাৰী গৃহ এৰিবলৈ প্ৰিয়ংকা গান্ধীক নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ। চৰকাৰী আৱাস এৰিবলৈ সময়সীমা দিয়া হৈছে এমাহ। এমাহৰ ভিতৰত খালী কৰিব লাগিব ঘৰ। কিছুদিন পূৰ্বে SPG নিৰাপত্তা প্ৰত্যাহাৰ কৰা হৈছিল প্ৰিয়ংকা গান্ধীৰ। আৰু কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়ম মতে SPG নিৰাপত্তা নথকা লোকক কোনো চৰকাৰী আৱাস গৃহ প্ৰদান কৰা নহ'ব। প্ৰসংগ এবাৰ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ। এই আত্মহত্যাৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ জোৰদাৰ তদন্ত অব্যাহত আছে। ছবি পৰিচালক সঞ্জয় লীলা ভাঞ্চালীক মুম্বাই আৰক্ষীয়ে কৰিব সোধা-পোছা। সঞ্জয় লীলা ভাঞ্চালীলৈ মুম্বাই আৰক্ষীৰ শীঘ্ৰেই সমন জাৰিৰ সম্ভাৱনা। সুশান্ত সিং ৰাজপুত সন্দৰ্ভত কৰা হ'ব সোধা-পোছা। মুম্বাই আৰক্ষীক অভিনেত্ৰী কংগনা ৰানাৱতে দিব জবাববন্দী। ছবি পৰিচালক শেখৰ কাপুৰেও মুম্বাই আৰক্ষীক দিব জবাববন্দী। য়েষ্টাৰ্ছ ফিল্মছৰ কাষ্টিং ডাইৰেক্টৰ সোনু শৰ্মাকো সোধা-পোছা কৰা হ'ব। মুম্বাই আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে এইসমূহ শেহতীয়া তথ্য।
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ আত্মহত্যাৰ এই ঘটনাৰ পাছতে যিহেতু বলিউডত দেখা পোৱা গৈছিলে বলিউডৰ ভিতৰৰ বহু খবৰ ফাদিল কৰিছিল বহু অভিনেতা অভিনেত্ৰী বহু ছবি পৰিচালকে এই সন্দৰ্ভত মাত মাতিছিল কোৱা হৈছিল যে আচলতে আত্মহত্যা কৰিবলৈ সুশান্ত সিং ৰাজপুতক বাধ্য কৰা হৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত যিহেতু আৰক্ষীৰ জোৰদাৰ তদন্ত অব্যাহত আছে শেহতীয়াকৈ আৰক্ষীৰ তদন্তৰ আওতালৈ আহিব বুলি জানিব পৰা গৈছে সঞ্জয় লীলা ফানসালী লগতে য়েষ্টাৰ্ছ ফিল্মছৰ কাষ্টিং ডাইৰেক্টৰ সোনু শৰ্মাকো সোধা পোছা কৰিব মুম্বাই আৰক্ষীৰ সূত্ৰত এই কথা প্ৰকাশ পাইছে লগতে এই সমগ্ৰ বিষয়ত আৰম্ভণিৰ পৰা সক্ৰিয় হৈ থকা কংগনা ৰানাৱতে জবানবন্দী দিব বুলি জানিব পৰা গৈছে লগতে ছবি পৰিচালক শেখৰ কাপুৰো মুম্বাই আৰক্ষীক দিব জবানবন্দী উভতি আহিছো ৰাজ্যৰ খবৰলৈ লাহদৈগড় আৰক্ষীৰ গাফিলতিত যুৱকৰ মৃত্যু যোৰহাটৰ ফেচুৱাল জটকীয়া গাঁৱৰ ঘৰৰ চোতালত 5 ঘণ্টা ধৰি চটফটাই মৃত্যু সাৱটি লোৱা যুৱকৰ নাম জয়ন্ত বৰা থানাৰ পৰা মাত্ৰ 6 কিলোমিটাৰ আঁতৰৰ জয়ন্তৰ ঘৰলৈ আহিবলৈ লাহদৈগড় আৰক্ষীক সময় লাগিল 9 ঘণ্টা লাহদৈগড় আৰক্ষীৰ গাফিলতিত যুৱকৰ মৃত্যু যোৰহাটৰ ফেচুৱাল জটকীয়া গাঁৱৰ ঘৰৰ চোতালত 5 ঘণ্টা ধৰি চটফটাই মৃত্যু সাৱটি লোৱা যুৱকৰ নাম জয়ন্ত বৰা থানাৰ পৰা মাত্ৰ 6 কিলোমিটাৰ আঁতৰৰ জয়ন্তৰ ঘৰলৈ আহিবলৈ লাহদৈগড় আৰক্ষীক সময় লাগিল 9 ঘণ্টা প্ৰশাসনৰ লগত যোগাযোগ কৰিছিলে পুলিচৰ লগত যোগাযোগ কৰিছে 108ৰ লগত যোগাযোগ কৰিছে কিন্তু এম্বুলেন্স নাহিলে দিনত পুলিচ আহি গৈছিলে তাক বিচাৰি পাৰিবাৰিক সংঘাতত তেখেতৰ পত্নী ঘৰত আছেগে বুলি কোৱা শুনিছিলোঁ আশ্চৰ্য এয়াই আধুনিকীকৰণৰ পৰখ পোৱা অসম আৰক্ষী সুস্থ সবল জয়ন্তক বিচাৰি মঙলবাৰে দিনত এইখন ঘৰত উপস্থিত হৈছিল লাহদৈগড় আৰক্ষী জয়ন্তৰ বিৰুদ্ধে পত্নীয়ে দাখিল কৰিছিল এজাহাৰ পাৰিবাৰিক কণ্ডলৰ পৰিণতিত পিতৃগৃহত আশ্ৰয় লোৱা পত্নীয়ে এজাহাৰ দিয়াৰ কথা শুনি হতাশ হৈ পৰিল জয়ন্ত আৰক্ষীয়ে বিচাৰি অহাৰ খবৰে জয়ন্তৰ কটাঘাত সানিলে চেঙাতে মানসিক যন্ত্ৰণাত দগ্ধ হৈ পিয়লি 4 বজাত বিষ পান কৰিলে জয়ন্ত লগে লগে লাহদৈগড় আৰক্ষীক ফোন কৰিলে পৰিয়ালে যোগাযোগ কৰাৰ চেষ্টা কৰিলে 108 কিন্তু ঘটনাস্থলীত উপস্থিত নহল 108 কিংবা আৰক্ষী কৰোনা আক্ৰান্তৰ সৈতে ব্যস্ত হৈ থকাৰ বাবে জয়ন্তই সেৱা নাপালে 108 আনফালে থানাৰ পৰা 6 কিলোমিটাৰ দূৰৰ জয়ন্তৰ ঘৰলৈ আহোঁতে লাহদৈগড় আৰক্ষীৰ সময় লাগিল 9 ঘণ্টা নিশা 1 বজাত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই যন্ত্ৰণাত চটফটাই মৃত্যুক সাৱটি ল'লে জয়ন্ত বৰাই এই পৰিস্থিতিত কি কাৰণে জয়ন্ত বৰা মৃত্যু হ'ল তাৰ এটা বিচাৰ হওক কাৰণ মাক মানে কাৰলী এগৰাকী মাতৃ আৰু 8 বছৰীয়া এটি সন্তান এজনী ছোৱালী সৰু পিয়লি 4 বজাৰ পৰা 9 বজালৈ চোতালতেই মৃত্যুৰ সৈতে যুঁজি আছিল জয়ন্ত চুবুৰীয়াৰ সহায় বিচাৰিও ব্যৰ্থ হ'ল অসহায় পৰিয়াল আত্মহত্যাৰ চেষ্টা কৰা জয়ন্তক চিকিৎসালয়লৈ নিবলৈ ভয় কৰিলে সকলোৱে পৰিণতিত বিষ পানৰ 5 ঘণ্টা পাছত চোতালতেই মৃত্যু হ'ল জয়ন্ত চেনিজানৰ দৰেই জটকীয়া গাঁৱৰ এই দুৰ্ভাগ্যজনক ঘটনাৰ পাছত সকলোৱে একেমুখে ধিক্কাৰ দিছে লাহদৈগড় আৰক্ষী দিয়কৰ পৰা দিগন্ত হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু চিটি 18ত পুনৰ সময় হৈছে খন্তেক বিৰতি